40-45 বছৰীয়া ল'ৰা ৰাতিপুৱা ওলাই যাওঁতে ভালকৈ ওলাই গৈছিলে, হাঁহি মাতি ওলাই গৈছে, হঠাৎ কেনেকৈনো হাৰ্ট এটেক হ'ল, ল'ৰাজন ঢুকাই গ'ল। তেনেকুৱা কাহিনী আমি বহুত শুনিবলৈ পাওঁ এইখন পৃথিৱীত। আৰু সেইকাৰণে আজি ভাবিলোঁ যে এই টপিকটোৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ আগবঢ়াম। প্ৰত্যেকৰে আচলতে হেল্থ ইঞ্চুৰেঞ্চ থাকিব লাগে। আজি সময়ত যদি আপুনি চায় তেতিয়াহ'লে বিভিন্ন ব্যক্তিয়ে হেল্থ ইঞ্চুৰেঞ্চ কৰি লৈছে বা টাৰ্ম ইঞ্চুৰেঞ্চো বিভিন্নজনৰ লগত আছে। গাড়ী এখনৰ গাত আমি ধূলি পৰিবলৈও নিদিওঁ, অথচ আমি গাড়ীখনৰ কিন্তু ইঞ্চুৰেঞ্চ পলিচি বনাই ৰাখোঁ। আজিকালি বিভিন্ন খাদ্যৰ মাজত আপুনি সেই ভেজালীকৰণ দেখা পাব। এনেবোৰ ভেজালীকৰণ খাদ্য খাই আমি কিমান সতেজ আৰু সজীৱ হৈ আছোঁ সেইটো আমি কিন্তু বাহিৰৰ পৰা যদি চাওঁ তেতিয়াহ'লে কিন্তু গম নাপাওঁ। কোনে জানে কাৰ লগত কেতিয়া কি সংঘটিত হয়, কাৰ লগত কেতিয়া কি ঘটে, একমাত্ৰ সেই ওপৰত থকাজনেহে বুজি পায়। গতিকে আমি সেইটো ভিডিঅ'ই প্ৰস্তুত কৰোঁ, সেইটো ভিডিঅ'ই আপোনাৰ ওচৰত লৈ আহোঁ, যিটো ভিডিঅ'ই যিখিনি কথাই কাৰোবাৰ নহয় কাৰোবাৰ অন্তৰত বা কাৰোবাৰ নহয় কাৰোবাৰ জীৱনত এটা ভাল পদক্ষেপ লোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। নমস্কাৰ সকলোকে, আজি পুনৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ পৰাগ ফুকন চেনেলত। আজি এটা বিশেষ টপিকছ লৈ আপোনাৰ ওচৰত এই ভিডিঅ'টো প্ৰস্তুত কৰি লৈ আহিছোঁ। কথাখিনি হ'ল, যদি আপুনি ওৱান মেন আৰ্মি বা যদি আপুনি ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো কিন্তু আপোনাৰ বাবে। কাৰণ যিটো সময়ত আপুনি যিনিয়ে চাই দেখিব সকলোফালে কিন্তু সেই ভেজালীকৰণে ভৰি পৰিছে। সেয়া শাক পাচলিয়ে হওক বা সেয়া মাছ মাংসই হওক বা সেয়া অন্য খাদ্য সামগ্ৰীয়ে হওক, যিফালে চাই আপুনি সেইফালে কিন্তু সেই ভেজালীকৰণ, মাথো ভেজালীকৰণ। তেনে ক্ষেত্ৰত আমি মানুহবোৰ সেই আগৰ নিচিনা হৈ থকা নাই, ষ্ট্ৰং, এনাৰ্জিফুল। আমি বাহিৰে ঠিকে থাকোঁ, ভিতৰি আমাৰ কি কণ্ডিশ্যন হৈ থাকে বা কি ঘটি থাকে সেইটো আমি দেখা নাপাওঁ। যাৰ ফলত আমি সদায় এনেকৈয়ে থাকিব পাৰিম বুলি ভাবি লওঁ কথা। আচলতে খুব ভাল কথা, এটা পজিটিভ চিন্তাৰে নিজৰ জীৱনটো আগুৱাই লৈ যোৱাটো খুবেই ভাল কথা। তথাপিতো আজি এটা কথা মই ক'ব লাগিব এইখিনিতে, কৈছোঁৱেই যে যদি আপুনি ওৱান মেন আৰ্মি বা আপুনিয়ে ঘৰখনৰ একমাত্ৰ ব্যক্তি যি উপাৰ্জন কৰে আৰু বাকী ঘৰখনৰ মানুহে সেই উপাৰ্জনেৰে চলে। আগৰ কথা বেলেগ আছিলে আৰু এতিয়াৰ কথা কিন্তু বেলেগ। আগৰ আৰু এতিয়াৰ মাজত আপুনি যদি চাই বহুত পাৰ্থক্য আহি পৰিছে। তেনে ক্ষেত্ৰত আপুনি চাব, আমাৰ ঘৰত 2খন বা 3খন বা এখন যাৰ যেনেকৈ গাড়ী থাকে, সেই গাড়ীখনৰ কিন্তু কিনা দিনাৰ পৰাই আমাৰ এখন ইঞ্চুৰেঞ্চ পলিচি থাকে, কাৰণ সেইটো বাধ্যতামূলক কৰি লোৱা যায়। অথচ আপুনি চাব সেই গাড়ীখন জানি বুজি ক'ৰবাত এক্সিডেণ্ট কৰাটো দূৰৰে কথা, অকণমান যদি ধূলিও পৰিছে গাড়ীখনত, তেতিয়াও কিন্তু আমি এখন আলফুলীয়া কোমল কাপোৰে সেই ধূলিখিনি কিন্তু কোবাই দিওঁ। তথাপিতো কিন্তু সেই গাড়ীখনৰ ইঞ্চুৰেঞ্চ আমি কৰি ৰাখোঁ। ক'ৰবাত যদি কিবা এটা ঘটি যায় তেতিয়াহ'লে যাতে আমি ক্লেইম কৰিব পাৰোঁ। আৰু হয়তো সেয়া চৰকাৰৰ এটা বাধ্যতামূলক ৰুল যে গাড়ীৰ লগত ইঞ্চুৰেঞ্চ থাকিবই লাগিব। এটা উদাহৰণ দিছোঁ মই গাড়ীখনক লৈ। গাড়ীখনতকৈ আচলতে আমি মানুহবিলাক বহুত ইম্পৰ্টেণ্ট। যদি আমি মানুহটো ভালে থাকোঁ তেতিয়াহ'লে এখন গাড়ী নহয়, তেনেকুৱা বহুখন গাড়ী আমাৰ চোতালত আমি খাৰা কৰিব পাৰোঁ। তেনে ক্ষেত্ৰত আমাৰ নিজৰ যি যত্ন, সেই যত্ন আমি কেনেধৰণে লৈছোঁ। গাড়ীখনত ধূলি অকণ পৰি দিওঁতে যেনেকৈ আলফুলীয়া কাপোৰ এখনে মচি দিছোঁ, গাড়ীখন যেতিয়া ছাৰ্ভিচিং কৰিব লাগে তেতিয়া আমি ছাৰ্ভিচিং কৰিছোঁ, যেতিয়া গাড়ীখনত মবিল চেঞ্জ কৰিব লাগে মবিল চেঞ্জ কৰিছোঁ, যেতিয়া গাড়ীখনত চকা চেক কৰিব লাগে হাৱা আছে নাই সেইটোও আমি কৰি গৈছোঁ সঠিক টাইমত সঠিকভাৱে। কিন্তু এটা কথা লক্ষ্য কৰিবচোন যে আমি নিজৰ মানুহটো যতন আমি কেনেকৈ লৈছোঁ বা কিমানখিনি ল'ব পাৰিছোঁ বা লৈছোঁ নে নাই, এইটো কিন্তু এটা বৰ দৰকাৰী কথা। য়েছ, আজি মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ। এজন ব্যক্তিৰ কাৰণে আজি এখন ইঞ্চুৰেঞ্চ পলিচি থকাটো খুবেই প্ৰয়োজন, বিশেষকৈ সেইসকল মানুহ যিসকল ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি বা তেওঁৰ ওপৰত গোটেই ঘৰখনৰ মানুহে নিৰ্ভৰ কৰে আৰু তেওঁৰ অবিহনে গোটেই ঘৰখন কিন্তু অন্ধকাৰ হৈ পৰে। সেই মানুহজনে নিজৰ যতন কেনেকৈ লৈছে। মই কৈছোঁৱেই যে আজিৰ সময়ত আপুনি যদি চাই চাৰিওফালে কিন্তু ভেজালীকৰণে ভৰি পৰিছে। চাৰিওফালে ভেজাল, মাছ মাংস ভেজাল, শাক পাচলি ভেজাল, ফল মূল ভেজাল, সকলোবিলাক ভেজাল হোৱাৰ পিছতো এনে কিছুমান ব্যক্তি আছে এই ভেজালীকৰণখিনিৰ বাহিৰেও সন্ধিয়া হ'লে তেওঁলোকে এই পানী টোপাল সেৱন কৰে বা তেনেকুৱা ধৰণৰ যিখিনি বেয়া বস্তু, সেয়া মদ্যপানী হওক, সেয়া যিখিনি আমি বেয়া বুলি জানো, সেই বেয়াবোৰ
যদি গ্ৰহণ কৰে তেতিয়াহ'লে সেই কথাটো কিন্তু আৰু অকণ গপচ আৰু অকণ বেলেগ হৈ যাব। অকল ইঞ্চুৰেঞ্চ পলিচি কথা ইয়াত নাই। তেতিয়া এখন হেল্থ ইঞ্চুৰেঞ্চৰ কথা আহিব। তেওঁৰ লগত এখন হেল্থ ইঞ্চুৰেঞ্চ আছে নে নাই? তেওঁ যদি 200 টকা ডেইলি যদি তেনেকুৱা বেয়া বস্তু খাইছে তেতিয়াহ'লে তেওঁৰ লগত এখন মিনিমাম ডেইলি সেই 100 টকাকৈ কৰি লোৱা যি হেল্থ ইঞ্চুৰেঞ্চ পলিচি সেয়া তেওঁৰ আছে নাই? শাক পাচলি খাই মানুহ বেমাৰী হৈছে, মাছ মাংস খায়ো মানুহ বেমাৰী হৈছে। যিসকল মানুহৰ হেল্থ ইঞ্চুৰেঞ্চ আছে বা যিসকল মানুহে তেনেকুৱা পলিচি কৰি লৈছে, মই তেওঁলোকৰ কথা ক'বলৈ যোৱা নাই। মই আজি ক'ব বিচাৰিছোঁ যিসকলে তেনেকুৱা ধৰণৰ জীৱন যাপন কৰিছে কিন্তু আজি তেওঁৰ লগত এখন তেনেকুৱা পলিচি নাই। মই সেইসকল মানুহক স্পেচিয়েলি ক'ব বিচাৰিছোঁ। জানে আমাৰ অৰ্গেনবিলাকৰ কিমান কষ্টলি আচলতে আমাৰ অৰ্গেনবিলাক। আৰু সেই বেয়া বস্তুবিলাক সেৱন কৰিলে, বেয়া বস্তুবিলাকৰ লগত যদি তেওঁ সহবাস কৰিছে তেতিয়াহ'লে কোনো এদিন তেওঁৰ কিডনি ফেইল, কোনো এদিন তেওঁৰ লিভাৰ ফেইল, কোনো এদিন তেওঁৰ অন্য কিবা ফেইল হোৱাটো অতি স্বাভাৱিক। আৰু সেইকাৰণে কৈছোঁ তেওঁ অকল টাৰ্ম ইঞ্চুৰেঞ্চ নহয়, তেওঁ এখন হেল্থ ইঞ্চুৰেঞ্চো থাকিব লাগিব, তেওঁৰ এখন টাৰ্ম ইঞ্চুৰেঞ্চো থাকিব লাগিব। হেল্থ ইঞ্চুৰেঞ্চে হেল্থ ইঞ্চুৰেঞ্চৰ কাম কৰিব। চিকিৎসাৰ বাবে যেতিয়া বহুত এটা হিউজ এমাউণ্টৰ প্ৰয়োজন হ'ব সেই সময়খিনিত যাতে তেওঁৰ পৰিয়ালে হাবাথুৰি খাবলগীয়া নহয় বেলেগৰ ওচৰত পইচা বিচাৰি। সেইকাৰণে এখন হেল্থ ইঞ্চুৰেঞ্চ তেনেকুৱা যিসকল বেয়া বস্তুৰ লগত সহবাস কৰে সেইসকলে এখন হেল্থ ইঞ্চুৰেঞ্চো খোলাটো অতি প্ৰয়োজন। আৰু যিসকলে বেয়া বস্তুৰ লগত নাথাকে, অকল তেওঁলোকে একমাত্ৰ ব্যক্তি ঘৰখনৰ উপাৰ্জনৰ ক্ষেত্ৰত, তেতিয়াহ'লে তেওঁৰ লগত এখন ইঞ্চুৰেঞ্চ থকাটো কিন্তু খুবেই দৰকাৰী। এইকাৰণে কৈছোঁ আজিৰ সমাজত এনেকুৱা আমি বহুত ব্যক্তি দেখিছোঁ, বহুত মানুহৰ লগত এনেকুৱা সংঘটিত হোৱা আমি দেখিছোঁ। সেইকাৰণে উনুকিয়াই দিব বিচাৰিছোঁ এই কথাটো। যিটো কোম্পেনীত আপুনি কৰিলে ছিকিউৰ ফিল কৰে, যিটো কোম্পেনীত কৰিলে আপুনি কেতিয়াও ক্ষয় ক্ষতি নহয় বুলি ভাবে, বা যিটো আপোনাৰ বিবেকে বিবেচনা কৰিব পাৰে যে এই কোম্পেনীটোত মই এখন মোৰ টাৰ্ম ইঞ্চুৰেঞ্চ খোলোঁ ইমান টকা, যিমান টকাৰ নোখোলক, যিটো আপোনাৰ সুবিধা হয় সেই সুবিধা অনুযায়ী আপুনি এখন টাৰ্ম ইঞ্চুৰেঞ্চ খুলি ৰাখক। কাৰণ কোন সময়ত কোন ব্যক্তিৰ লগত ক'ত আৰু কেনেকৈ কি সংঘটিত হ'ব সেইটো আজিৰ সময়ত কিন্তু আমি কোনেও ক'ব নোৱাৰোঁ। ৰাতিপুৱা সুন্দৰভাৱে ভাত পানী খাই ওলাই গৈছে আৰু সন্ধিয়া যেতিয়া ঘূৰি অহা সময়, সেই সময়ত তেওঁ ঘূৰি আহিব পৰা নাই। তেওঁৰ জীৱটো সেই ঘৰখনলৈ কিন্তু পুনৰ ঘূৰি নাহিলে আৰু তাৰ ফলত সেই পৰিয়ালটোৰ, সেই ল'ৰা ছোৱালীৰ, সেই ফেমিলিৰ কেনেকৈ জীৱন যাপন কৰিব লগা হৈছে বা কেনেকুৱা এটা পৰিস্থিতি আহিছে সেই বস্তুটোৰ ওপৰতহে আমি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অজানিতে যদি আপোনাৰ লগত তেনেকুৱা এটা সংঘটিত হয়, যাতে আপোনাৰ পৰিয়ালটো তেনেকুৱা দুৰ্ভগীয়া নহয় বা তেনেকুৱা যাতে আপোনাৰ পৰিয়ালটোৱে ভুগিবলগীয়া নহয়। যিসকলৰ আছে মই সেইসকলক একেবাৰে কোৱা নাই, খুবেই ভাল কথা, খুবেই ভাল কাম কৰিছে তেওঁলোকে। আৰু যিসকলে আজিও কৰা নাই অথচ তেওঁ সেই বেয়া বস্তুৰ লগত, বেয়া কিছুমান খাদ্য বস্তুৰ লগত, বেয়া কিছুমান হেবিটছৰ লগত তেওঁ জড়িত হৈ পৰিছে, তেওঁ সহবাস কৰিছে, সেইসকল ব্যক্তিক মই আকৌ দোহাৰি কৈছোঁ যে আপুনি আপোনাৰ যদি 200 টকা আপুনি সদায় বেয়া বস্তু সেৱন কৰি যদি বেয়া বস্তুৰ লগত সহবাস কৰিছে, তেতিয়াহ'লে আপুনি মিনিমাম ডেইলি 100 টকাৰ হিচাপৰ যিখন হেল্থ ইঞ্চুৰেঞ্চ আপুনি এইখন খোলাটো কিন্তু অতি প্ৰয়োজন। কাৰণ কোনদিনা আপোনাক 10 লাখ টকা লাগে, কোনদিনা 20 লাখ টকা লাগিব, কোনটো ট্ৰিটমেণ্টৰ কাৰণে, কোনটো অৰ্গেনৰ কাৰণে, সেইটো আপুনি কিন্তু ডিচাইড কৰিব নোৱাৰিব। সেইকাৰণে ক'ব বিচাৰিছোঁ যিমানেই নহওক এটা নিৰ্দিষ্ট এমাউণ্টৰ যাতে কিছু দিনলৈ বা কিবা এটা কৰি যাতে নিজৰ ফেমিলি, নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালীয়ে কিছু দিনলৈ চলিব পাৰে তেওঁৰ অবিহনে। পিছৰ ব্যৱস্থা সেইটো ওপৰৱালাৰ হাতত। প্ৰত্যেকে পৃথিৱীত আহিছে, প্ৰত্যেকেই কিবা নহয় কিবা কৰি এইখন পৃথিৱীৰ পৰা সুন্দৰভাৱে সকলোৱে বিদায় ল'ব। আজিতো আমি নিজৰ ফেমিলিক, নিজৰ ল'ৰা ছোৱালীক বহুত মৰম কৰোঁ, জীৱিত সময়ত আমি বহুত মৰম কৰি আছোঁ সকলো সময়তে। কিন্তু আমাৰ অবিহনে তেওঁলোকৰ পিছৰ বেলিকাটো কিছু সময়ৰ কাৰণে হ'লেও আমি কিন্তু এইখিনি চিন্তা কৰা দৰকাৰ বুলি মই ভাবোঁ। সেইকাৰণেই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টোৰ কথাখিনি মই আপোনাৰ ওচৰলৈ লৈ আহিছোঁ। আৰু এটা কথা এইখিনিতে কৈ থৈছোঁ যে আমি কোনো প্ৰমোচনেল ভিডিঅ' বনাবলৈ অহা নাই, কোনো LIC এজেণ্ট নহয়, আমি কোনো LIC প্ৰমোচনেল ভিডিঅ' এইটো বনোৱা নাই। কিন্তু কৈছোঁৱেই যে আপোনাৰ যিটো কোম্পেনীত খুলিলে আপুনি ছেফ বা ছিকিউৰ ফিল কৰে আপুনি তাত খোলক। কিন্তু এখন আপুনি টাৰ্ম ইঞ্চুৰেঞ্চ, কিন্তু এখন আপুনি হেল্থ ইঞ্চুৰেঞ্চ আপুনি কিন্তু খোলক আজিৰ সময়ত। পাৰিলেতো ঘৰখনৰ গোটেইখিনি মানুহৰে ইঞ্চুৰেঞ্চ পলিচি খুলি লওক, থাকিব লাগে। গোটেইখিনিৰ যদি সম্ভৱ নহয় তেতিয়াহ'লে অন্ততঃ সেইজন মানুহৰ নামত এখন টাৰ্ম ইঞ্চুৰেঞ্চ, আৰু সেইজন মানুহৰ নামত যিজনে সেই 200 টকাৰ ডেইলি বেয়া বস্তু সেৱন কৰে সেইসকলে মিনিমাম ডেইলি হিচাপত 100 টকা হ'লেও এখন হেল্থ ইঞ্চুৰেঞ্চ খুলি ৰাখক। আৰু ইফালে যিজন ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ ব্যক্তি সেইজনে অন্ততঃ
গোটেই পৰিয়ালে নহ'লেও সেইজনে তেওঁৰ নামত এখন টাৰ্ম ইঞ্চুৰেঞ্চ খুলিব। আজিৰ সময়ত কিন্তু এই বস্তুটো খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। ইয়াৰ ওপৰত আপোনাৰ কি মতামত এইটো আমাৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ একেবাৰে নাপাহৰিব। যদি আজিৰ কথাখিনি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে যদি আপুনি নতুন আমাৰ চেনেলটোত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল বটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন যিবোৰ ভিডিঅ' সেয়া পোনপ্ৰথমে আপুনি পায়। অন্য এটা ভিডিঅ' লৈ পুনৰ আপোনাৰ ওচৰত আহিম। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক, মংগলে থাকক আৰু এটা সুস্থ জীৱন যাপন কৰি সুন্দৰভাৱে এই পৃথিৱীখনৰ মজা লওক। জয় অসম।